প্ৰতিটো নিৰ্বাচনতে দৃষ্টিগোচৰ হৈ থাকে, সকলোৱে দৃষ্টি নিবদ্ধ হৈ থাকে চামগুৰি সমষ্টি, বৰ্তমান চামগুৰি সমষ্টি কোটায়নী মই যিহেতু বৰ্তমান উপস্থিত আছো। এই কোটায়নী অঞ্চলটো লেংটা বজাৰ বুলি যিখন গাঁও আছে, গাঁওখনতে 4 দিন পূৰ্বে এটা বিজেপি কাৰ্যালয়, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল অস্থায়ীভাৱে। এই কাৰ্যালয়টো যোৱা নিশা প্ৰায় 12 মান বজাত যিসকল ইয়াৰ স্থানীয় লোকসকলে জানিবলৈ দিছে যে নিশা 3জনীয়া এটা দুৰ্বৃত্তৰ দলে আহি কাৰ্যালয়টোত লাগি থকা অনিল শইকীয়া ফটো সম্বলিত যিসমূহ ভাৰতীয় জনতা পাৰ্টীৰ বেনাৰ পোষ্টাৰ আছিল, বেনাৰ পোষ্টাৰসমূহ খহাই লৈ বা ছিঙি ভাঙি জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে। যিহেতু দেখিবলৈ পাইছো জ্বলাই দিয়া অৱশিষ্টখিনি যিখিনি আছে সেইখিনি কাষতে পেলাই থোৱা আছে এটা পেট্ৰলৰ বটল। এইখিনি যে ক'ব লাগিব, যিহেতু কেইদিনমান পূৰ্বে পেনাই বজাৰত যি চামগুৰি সমষ্টিৰ পেনাই বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজেপি কৰ্মী যি কংগ্ৰেছ কৰ্মীৰ মাজত এখন মাৰপিটৰ সূত্ৰপাত হৈছিল। সেই মাৰপিটত বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হৈছিল। সেই লোকসকলক আটক নকৰাৰ পৰ্যন্ত যিসকল লোক আছিলে, সেইসকল দুৰ্বৃত্ত লোক আছিলে, দুৰ্বৃত্ত লোকসকলে বা কংগ্ৰেছ কৰ্মীসকলে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি যিসকল লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল, সেই অভিযোগ মৰ্মে যিসকল লোক আছিল সেই লোকসকলে ইতিমধ্যে জানিবলৈ পোৱা গৈছে তেওঁলোকে ন্যায়ালয়ৰ ওচৰৰ পৰা বেল বা জামিন লাভ কৰি তেওঁলোকে বৰ্তমান আকাশৰ তলতে আছে। সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে যে সেইসকল লোকেই যিহেতু আটক হোৱা নাই, বৰ্তমানলৈকে যি আৰক্ষী আটক কৰিবলৈ পৰা নাই, যিহেতু ন্যায়ালয়ৰ বাধা আছে, গতিকে সেইসকল লোকৰ প্ৰতি সন্দেহ কৰিছে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এই ভিতৰুৱা অঞ্চলটোৰ লেংটা বজাৰৰ যি কাৰ্যালয়টো জ্বলাই দিছে যোৱা নিশা 12 মান বজাত, তেওঁলোকে বাৰে বাৰে যি কুটাঘাতমূলক কাৰ্যকলাপ কৰি আহিছে, যদিও তেওঁলোকে প্ৰত্যক্ষভাৱে বা দেখা নাইকিয়া, সেইসকল লোকক কিন্তু তেওঁলোকে সন্দেহ কৰিছে যে এইটো কংগ্ৰেছ দলৰে কোনোবা নহয় কোনোবা কৰ্মীয়ে আহি নিশা এই ভাৰতীয় জনতা পাৰ্টীৰ যি কাৰ্যালয়টো আছে সেই কাৰ্যালয়টো বেনাৰ পোষ্টাৰ ফালি বা যিসমূহ কাপোৰ আছে ভাৰতীয় জনতা পাৰ্টীৰ যি পোষ্টাৰসমূহ আছে সকলোবোৰ জানিলে দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে সেই অঞ্চলটোত আহি বা সেই কাৰ্যালয়টোৰ কাষতে আহি খাটোৱাল আৰক্ষীৰ লোক উপস্থিত হৈছে। অভিলেখা কিন্তু নিৰ্বাচন মানে যেন আক্ৰমণ, প্ৰত্যাক্ৰমণ বা মাৰপিট, উত্তেজনা এইবোৰ দেখিবলৈ পোৱা যায়। যিমানে চমু চাপি আহিছে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ হিংসাত্মক ঘটনা কিন্তু বেছি হ'বলৈ ধৰিছে। কিন্তু স্পষ্টভাৱে আপুনি ক'ব পাৰিব নেকি বা ইয়াত কোন জড়িত হৈ আছে বা কোনে এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে, সেইটো তথ্য কিবা লাভ কৰা হৈছে নেকি ভাস্কৰ দাস? নিশ্চয়কৈ আমি যিহেতু মন্তব্য লওঁতে তেওঁলোকে প্ৰকাশ কৰিছে যে সন্দেহ আছে, যিসকল লোক কংগ্ৰেছৰ কৰ্মীসকল আছে, যিহেতু দেখিবলৈ পোৱা গৈছে ইয়াতে যি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী দিয়া হৈছিলে তানজিল হুছেইনক, তাৰ বিপৰীতে আছে যি ভাৰতীয় জনতা পাৰ্টীৰ অনিল শইকীয়াৰ যি কাৰ্যালয়টো, অনিল শইকীয়া প্ৰচাৰ সভাৰ কাৰণে যিহেতু কাৰ্যালয় অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে, সেই কাৰ্যালয়টো কংগ্ৰেছ কৰ্মীসকলে জ্বলাই দিয়াৰ এক পূৰ্ণ সম্ভাৱনা বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। যদিও অফ ৰেকৰ্ডত যিহেতু আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলো, কথা বতৰা পাতিছিলো, তেওঁলোকে সেইটোৱে জানিবলৈ দিছে যে ইয়াত দুৰ্বৃত্ত বুলি ক'লে নহ'ব, দুৰ্বৃত্ত বুলি ক'লে ভুল কোৱা হ'ব, যিহেতু কংগ্ৰেছ কৰ্মীসকলে জ্বলাই দিয়া বুলি তেওঁলোকে এক প্ৰকাৰে ক'বলৈ চেষ্টা কৰিছে।